Hello everyone, আমাৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি পাকঘৰৰ পৰা ভিডিঅটো আৰম্ভ কৰিছো আৰু এতিয়া সন্ধিয়া হ'ব হ'ল আৰু এয়া মই লুচি বনাই আছো মাহঁতে সন্ধিয়া চাহৰ লগত খাবৰ কাৰণে অকমান টাউনলৈ যাব লাগিব আৰু তাৰ পিছত সন্ধিয়া ওচৰে ঘৰ এখনৰ নিমন্ত্ৰণ আছে বিয়া মানে তেওঁলোকৰ দ্বিতীয় বিবাহ প্ৰথম গৰাকী পত্নী ঢুকাইছে আৰু দ্বিতীয় গৰাকী পত্নী বিয়া হৈছে তাতে অকমান খাব মানে ওচৰৰ মানুহখিনি খোৱা ধোৱা কৰিব আৰু সেই তালৈকে নিমন্ত্ৰণ কৰিছে আৰু এয়া পুৰি বনাই হৈ গ'ল আৰু মই এয়া চাহ খাই লৈছো মই পুৰি খোৱা নাই চাহ আৰু বিস্কুট এনেকৈ খাইছো আৰু ৰেডি হৈ ল'লো আৰু এখন খাই বাহিৰত আছিলে এখনে ঘূৰিব গৈ থাকিলো ইমান কাপোৰ কানি ওলাই কিমান ধুব আৰু আমনি হৈ যায় ভাবিলো এখন বাহিৰত আছে এখনকে পিন্ধি লওঁ মুড়ি লাড্ডু অকণ ঠাণ্ডাও লাগিছে আৰু আমাৰ ঘৰটো যে বেছিকৈ ঠাণ্ডা ৰ'দ নপৰে বলা আৰু এয়া আহি পাই গ'লো এয়া ইউনিফৰ্ম হাউচ ইউনিফৰ্মৰ ইয়াত যিকোনো কাপোৰ পোৱা যায় আৰু এয়া চুৱেটাৰ কিনিবলৈ আহিছিলোঁ চুৱেটাৰো নাপালোঁ তাই তাৰপিছত এয়া ৰঙাপাৰা চাইডে ফুটপাথৰ চাইডে আহি আছোঁ অকণমান দেখুৱাই দিলোঁ আপোনালোককো আৰু বেলেগত ইউনিফৰ্ম নাপায় মানে তাত সেইখন দোকানতে পায় সেইকাৰণে বেলেগত আৰু কিনিব নোৱাৰি ইউনিফৰ্মৰ চুৱেটাৰবিলাক স্কুলবিলাকৰ নাম লিখা থাকে আৰু অলপ বেলেগ হয় যে আৰু এই ডাঙৰ ছোৱালী আগে মই আৰু সৰুজনী পিছে ফুটপাতে আহিছোঁ আৰু এতিয়া 8টামান বাজিলে আৰু এয়া ভিৰ ভাৰ নাইকিয়া হৈছে আৰু লাহে ঠাণ্ডা পৰিছে যে অলপ দোকানবিলাকত মানুহ নাই কমিছে আৰু দোকান চাগে লাহে সামৰিব আৰু কিছুমান দোকানত মানুহ আছে কিছুমানতে নাই ইমান গৰম নাই ঠাণ্ডা নাই গৰম কিন্তু টাউনত মানে চুৱেটাৰ পিন্ধোতে গৰমে উঠিছে ঘৰত কিন্তু আমাৰ ঘৰৰ ফালে বহুত ঠাণ্ডা নদীৰ কাষৰ কাৰণে নেকি নে অৰুণাচলৰ পাহাৰ ওচৰত থকাৰ কাৰণে নাজানো বহুত ঠাণ্ডা হয় আৰু এতিয়া ইয়াৰ পৰা গৈ পেলাই লাহে মাক ভাতকেইটা দি পেলাই তালৈ ওলাব লাগিব ওচৰতে আপোনালোকক দেখুৱাম পাৰিলে কইনাজনীও অকণমান দেখুৱাম ঘূৰিয়া ন অকণমান সোনকালেও যাব লাগে তাকে চাওঁচোন দোকান টাউনত খালি মানুহে ইমান নাই দোকান আৰু এয়া প্ৰিয়া আৰু মই পূজা আগত গ'ল কিন্তু কামটো নহ'ল চুৱেটাৰ নাপালোঁ স্কুলীয়া চুৱেটাৰ আৰু এয়া যে চুৱেটাৰ লগাই আহিছোঁ ইমান গৰম উঠিছে এতিয়া বহুত গৰম উঠিছে পিন্ধিব নালাগিছিলে বিয়া বুলি আৰু ৰেডি হ'বলৈ নাই কাৰণ ওচৰতে বিয়া ফুলিযোৰে চেঞ্জ কৰি ল'লো চুৱেটাৰটো লগাই ল'ম ঠাণ্ডা লাগিছে দেখোন সেইকাৰণে লগাই লওক আৰু এই মোৰ অকণমানি যে মাইনাজনী এজনী যে ইমান দুষ্ট হৈছে কিয় ক'ব নোৱাৰো আৰু একেবাৰে বহুত দুষ্ট হৈ গৈছে বহুত দুষ্ট খালি দুষ্ট কৰি থাকে আৰু মাৰ লগত লাগি থাকে একেবাৰে বহুত দুষ্ট আৰু এই মাৰ ভাতকেইটা বনাই ল'লো বনাই পেলাই এই বাঢ়ি ল'লো মায়েহে আজি অকলে ঘৰত ভাত খোৱা মা যেতিয়া বিচনাতে তাতে দালি ভাজি আৰু মাংস আছিলে মাংসটো দিনৰে বাৰু তাৰপিছত মুৰ্গী মাংস বনাইছিলোঁ তাকে এয়া মাক দিছোঁহি মাক মানে হাত চাত ধুৱাই দিব লাগে এয়া হাত চাত ধুৱাই দিব লাগে তেতিয়াহে খাব পাৰে মাজতেতো খাব নোৱাৰা হৈছিলে একে খুৱাই দিব লাগে এতিয়া তেওঁ ভাতকেইটা লাহে খাব পৰা হৈছে খালি হাত চাত ধুৱাই দিব লাগে বিচনাতে সকলো বস্তু আনি দিব লাগে ওচৰত এনেকৈ টেবুল দি লৈছোঁ আৰু এই গৰম পানীও আনি দিলোঁ পানী দি থওঁ আৰু ওচৰতে হৰলিক্স বিস্কুট এনেকৈ থৈ দিয়া থাকে দৰকাৰ হ'লে খাব পাৰে কি আনিছে ৰেডি হ'ল পূজাও ৰেডি দেউতাকো ৰেডি আৰু এয়া বিয়া গিফ্ট হটকেছ এটা আনিছে ন ভালেই কৰিছে হটকেছটো কামত লাগে ন কাপ প্লেট কিবাকিবি দিয়াতকৈ আৰু এয়া বিয়া ঘৰত এয়া পোলাও খুৱাইছে দেই পোলাও বুটৰ দালি আৰু হেৰি
মটন খুৱাইছে মাংস তাৰপিছত আকৌ চিপছ এনেকৈ কৰি পেলাই খুৱাইছে তাৰপিছত এয়া খাই বৈ আৰু এইটোৱে ঘৰ তেওঁলোকৰ একেবাৰে আমাৰ ঘৰৰ ওচৰতে আৰু ঘৰটো অকণমান দেখুৱাই দিলোঁ আৰু এজনী কইনা ফটো উঠিম বুলি কৈছিল চাওকচোন মোক কেনেকৈ সাৱটি ধৰিছে সৰু ছোৱালী কিন্তু তেওঁলোকৰ পিয়া কিয় ইমান দুষ্ট কৰি আছে আপোনাৰ ইমান দুষ্ট হৈছে ঘৰ একো নাথাকে খালি দুষ্ট কৰি জঁপিয়াই থাকে ভয়ো লাগে পৰে বুলি আহিয়ে তাই আৰম্ভ হৈ গ'ল দেউতাকে ভৰি হাত ধুই পেলাই বিচনা পাৰিম বুলি বিচনা হেৰি কৰিছে আৰু তাই আৰম্ভ হৈ গৈছে বিচনাতে বিয়াৰ পৰা আহিলোঁ আৰু আহি পেলাই পালোহি বিয়াখনৰ ভিডিঅ' কৰা নাই কাৰণ এখন দ্বিতীয় বিবাহ আৰু দ্বিতীয় বিবাহ তেওঁলোকে ভিডিঅ' কৰিলে বেয়াও পাব পাৰে অনুষ্টুপীয়াকৈ বিয়া হৈ গ'ল আগতে নলবাৰী গণেশ মন্দিৰত আৰু আজি ওচৰৰ মানুহখিনিক মাতি পেলাই খোৱা বোৱা কৰিছিলে আৰু তেনেকৈ বহুতখিনিয়ে মানুহ হৈছিলে ধৰক তথাপিও এটা চেনচিটিভ বিষয় নহয়নে বেয়াও পাব পাৰে সেইবাবে কাৰো মনত আঘাত দিয়াটো আমাৰ লক্ষ্য নহয় এইকাৰণে ভিডিঅ' কৰা নাই কিন্তু কইনাৰ লগত ফটো উঠিছিলোঁ আৰু লগ পাই বহুত ভাল লাগিল কথা বতৰা বহুত ধুনীয়া আপোনালোকক ফটো দিছোঁ ফটো চাব আৰু আশা কৰিছোঁ তেওঁলোকৰ এই দ্বিতীয় বিবাহখন সুন্দৰকৈ চলি যায় যি ল'ৰা দুটা আছে সেই দুটাকো নতুন কইনাই আপন কৰি ল'ব পাৰে আৰু সুন্দৰকৈ যাতে চলি এখন সুন্দৰ সংসাৰ গঢ়ি উঠে তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ থেংক ফৰ ৱাচিং মাই ভিডিঅ' বাই বাই